কৰাৰ প্ৰতিজন ব্যক্তিলৈ ধন্যবাদ জনাইছোঁ। 2018 চনত স্বৰ্গীয় লক্ষী গগৈ নোহোৱা দিন ধৰি তেওঁ পৰিবাৰ কবিতা বৰা গগৈদেৱে দুজনী ছোৱালীক লৈ এই পৰ্যন্ত কেৱল চৰকাৰ ঘৰৰ ফালৰ পৰা চাউলকেইটাকে অৱলম্বন কৰি পোহপাল দি আছে। 2গৰাকী ছাত্ৰী মোৰেই বিদ্যালয়ৰ পৰাই এগৰাকী 23 চনত উচ্চ মাধ্যমিক পৰীক্ষাত পাছ কৰি আৰু এগৰাকী এতিয়া 9ম শ্ৰেণীত আছে। আজি দুমাহৰ আগতে অহা ধুমুহাত তেওঁলোকৰ ঘৰৰ মুধচসহ ভাগি ভিতৰত কোনো কাৰণতে এজন ব্যক্তিৰ থিয় হৈ থকা অৱস্থা নাছিল। আৰু বিভিন্ন সময়ত আমি ছাত্ৰীগৰাকীয়ে হওক বা ওচৰ চুবুৰীয়া ছাত্ৰসকলক খবৰ ল'বলৈ আহি তেওঁলোকৰ অৱস্থাটোৰ পৰা আমি কিবা এটা কৰি দিয়া হেঁপাহ পুহি ৰাখিছিলোঁ। এই হেঁপাহৰ লগতে শেষত তেওঁলোকৰ পৰিয়ালবৰ্গও সহানুভূতি দিলে, আমাক সন্মতি দিয়াত আমি বিদ্যালয়ৰ শিক্ষকসকলৰ লগত আলোচনা কৰি যি পাৰি টিংপাত তাৰ বা ধৰি লওক ৰাইজক মাতি আনি চাহ একাপ খুৱাই তেওঁলোকক যেনে তেনে আত্মসন্মান এটা ৰক্ষা কৰাৰ ক্ষেত্ৰত অকণমান এই অৱস্থালৈ আনিব বিচাৰিছোঁ। বৰ্তমান আমি এই অৱস্থাটো হৈছে লখিমপুৰ জিলাৰ ঘিলামৰা জিলা পৰিষদৰ ঘিলামৰা পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ এইখন ব্যক্তিৰ ঘৰ, য'ত তেওঁলোকে আজি 10 বছৰ ধৰি তেওঁলোকৰ যিটো চৰকাৰী গৃহ পাব পৰা ঘৰ পাব পৰা যোগ্যতা থকাৰ পাছতো কোনোজন জনপ্ৰতিনিধিয়ে তেওঁলোকক দয়া কৰিব নিবিচাৰিলে। আৰু ভৱিষ্যতে যাতে অহাসকলে দয়া অকণমান কৰিব পাৰে তাৰ বাবেও আহ্বান জনাইছোঁ। আৰু ছাত্ৰী দুগৰাকী যাতে ভৱিষ্যতে তেওঁলোকৰ এই অৱস্থাটো নিৰ্মূল কৰিব পাৰে বা সামাজিকভাৱে তেওঁলোকৰ জীয়াই থকা আত্মসন্মানটো অটুট ৰাখিব পাৰে, তাৰ কাৰণে চেষ্টা কৰিবলৈ আমি চৰকাৰৰ তৰফলৈ বা আমাৰ স্থানীয় নিকায়সমূহলৈ আহ্বান জনাইছোঁ।